বৰপেটা ৰোড চহৰৰ পথ নলা নিৰ্মাণৰ নামত তীব্ৰ হাৰাশাস্তিৰ সন্মুখীন ৰাইজৰ NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী most আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত সেলছৰ লগতে সাৰ্ভিস সেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেন্সিং, এলাইনমেন্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইন মেন পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুল্লি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল সাৰ্ভিস ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাছিং ফেচিলিটি, হুইল বেলেন্সিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক। ঠিকাদাৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ কৰাত হেমাহিৰ বাবে জমৰ যাতনা ভুগিবলগীয়া হৈছে সাধাৰণ ৰাইজে। বৰপেটা ৰোড চহৰৰ পৌৰসভাৰ অন্তৰ্গত লোক নিৰ্মাণ বিভাগ পথৰ লগতে চহৰখনৰ নলা নিৰ্মাণ সম্পূৰ্ণ কৰাৰ বিপৰীতে ঠিকাদাৰৰ অতি লেহেমীয়া গতিত কৰা নিৰ্মাণ কাৰ্যত অস্বস্তিকৰ ভুগিছে স্থানীয় ৰাইজৰ লগতে পথচাৰীয়ে। ঠিকাদাৰ কমল গয়াৰীয়ে এবছৰ পূৰ্বেই প্ৰায় 10 কোটি টকাত পৰা ঠিকা আবণ্টন লৈছিল বৰপেটা ৰোড চহৰৰ কেইবাটাও পথ আৰু নলা নিৰ্মাণৰ বাবে। ঠিকাদাৰ কমল গয়াৰীয়ে অতি লেহেমীয়া গতিত নিৰ্মাণ কাৰ্য চলাই থকাত অতিষ্ঠ হৈছে এতিয়া বৰপেটা ৰোডবাসী। পথকেইটা মেৰামতিৰ নামত বিভিন্ন ঠাইত গাঁত খান্দি আধাতে নিৰ্মাণ কাৰ্য সামৰি থোৱাৰ লগতে মাহৰ পিছত মাহ নো এণ্ট্ৰি বৰ্ড লগাই থোৱাত জলাকলা খাবলগীয়া হৈছে সৰ্বসাধাৰণ ৰাইজ। বিগত কেইবামাহে পথ নলা নিৰ্মাণৰ নামত কেইবা ঠাইত পথসমূহ খান্দি থৈ বৃহৎ গাঁত খান্দি থোৱাৰ ফলত জমৰ যাতনা ভুগিবলগীয়া হৈছে সৰ্বসাধাৰণ ৰাইজে। প্ৰতিদিনেই দুৰ্ঘটনাত পতিত হ'ব লগা হৈছে বাহন, স্কুলীয়া ছাত্ৰ ছাত্ৰীৰ যাতায়াতৰ বাবে দুৰ্ভোগ ভুগিবলগীয়া হৈছে। বিভাগীয় কৰ্তৃপক্ষই জানিবলৈ দিয়া অনুসৰি এই পথসমূহ নিৰ্মাণ সম্পূৰ্ণ 2024 বৰ্ষৰ ডিচেম্বৰ মাহৰ পূৰ্বেই নহয় বুলি জনাই যদিও কেমেৰাৰ আগত মুখ খোলাৰ পৰা বিৰত থাকে গড়কাপ্তানি বিভাগৰ বিভাগীয় কৰ্মচাৰীসকল। আমাৰ ইয়াতে ভাঙাৰ কাৰণে বহুত অসুবিধা হৈছে। আমাৰ ইয়াতে মোটামুটি 6টা-7টা স্কুলৰ বাচ্চা যায়। আপোনাৰ গোটেই বৰপেটা ৰোডৰ অঞ্চলৰে মোটামুটি এইটোৱে মেইন ৰাস্তা। মিছনৰ পৰা আদি আৰম্ভ কৰি সজনীকান্ত স্কুল আৰু এক্সট্ৰা স্কুল আছে, থানা আছে ওচৰত। আমাৰতো অহা যোৱা কৰোঁতেতো বিৰাট অসুবিধা। ইফালৰ পৰা আমাৰতো গোটেই বজাৰ যাব লাগে, ৰাতিপুৱা যাব লাগে। এই কেতিয়াবা বহুত মানুহ পৰে, সৰু বাচ্চা স্কুলত যোৱা বাচ্চাবিলাকো পৰে। নহ'লে বেলেগ চাইডেদি আপোনাৰ 4 কিলোমিটাৰ 5 কিলোমিটাৰ ঘূৰি আহিব লাগে। এইটো নাই এইটো আমি আপোনাৰ মই কৈ আছোঁ সেইটো এদিনা ক'লোঁ, এইটো কয় আপোনাৰ এইটো PWৰ আণ্ডাৰ যেতিয়া মই সুধি আছে ৰাতি মই ক'লোঁ কিয় এইটো কৈ আছে পৌৰসভাৰ। তো ইয়াক ক'লে পৌৰসভা, ইয়াক ক'লে কয় PW। এইটো কি কৰিম? তাৰমানে পৌৰসভাৰ মানুহ আহিছিলে, পৌৰসভাৰ মানুহ আহোঁতে মই ক'লোঁ যে এইটো কিয় ভাঙিলে বৰষুণৰ আগত, বাৰিষাৰ আগত। কয় এইটো আমাক কৈ লাভ নাই, এইটো এই PWDক ক'ব লাগিব, PWD হেৰিত জানে। তাৰপিছত আমি এনেই নিলিখাকৈ মই এনেই গ'লোঁ আৰু গৈ কিনে তাতে সুধিলোঁ, কয় আমাক ইয়াতে কৈ লাভ নাই, অফিচাৰক ক'ব লাগিব। অফিচাৰ আমি ক'ত বিচাৰি পাম? আমি সাধাৰণ মানুহ, আমি ক'ত বিচাৰি পাম? ঠিকাদাৰ কিবা নাৰ্জাৰী বুলি কৈছিলে, কিবা নাৰ্জাৰী, কমল নাৰ্জাৰী নে কিবা কৈছিলে। তা আমিতো আৰু এইবিলাক নাজানো, আমি সৰু সুৰা বেপাৰ এনেকুৱা আমাৰ এই বস্তু এনেইতো 6-7 বছৰ ধৰি আমাৰ গোটেই বৰপেটা অঞ্চলৰ এই নলা নৰ্দমা চবটো ভাঙাই, আপোনালোকে নিজেই চায়। আৰু এইটো আজি মোটামুটি 4-5 মাহ হ'ল মেইন জেগা। ইয়াতে আমাৰ এইটো আমাৰ বৰপেটা অঞ্চলৰ মেইন থানাৰ সন্মুখত, আৰু এইটো হ'ল আমাৰ বৰপেটাৰ মেইন জেগা। এইটো দুৰ্গা পূজাৰ সময়ত হাজাৰ লাখে মানুহ সেই জমা হয়, সমবেত হয়। কিন্তু এই বছৰ এই পজিশ্যনত থাকিলেতো কিমান মানুহ যে মৰিব এইটোতো কোনো হেৰি নাই। এইটো কৰিব লাগে ঠাণ্ডা। মই কি ক'ম আৰু, মোক লেহেমীয়া হৈছে। আৰু 2 নম্বৰ কথা হ'ল এইটো তৎকালীনভাৱে সোনকালে সেই বস্তুটো কৰিব লাগে। আমি শুনামতে ভাবিছোঁ যে এইটো কি কয় দুৰ্গা পূজাৰ আগত বোলে এই কামটো নহয়। যে দুৰ্গা পূজাৰ আগত যদি নহয়, আজি 6-7 মাহ ধৰি আগত কিয় ভাঙিলে? আৰু আমাৰ গাঁৱৰ মানুহবিলাকক কিয় হাৰাশাস্তি দিলে? গোটেই বৰপেটা অঞ্চলৰ মানুহবিলাকক কিয় হাৰাশাস্তি দিলে? আজি স্কুলত যোগাযোগ বিচ্ছিন্ন হৈ গৈছে। আজি স্কুলত নিব লগা হয়। আজি এতিয়া এদিন আগত 7টাত, ৰাতিপুৱা 7টাত বাচ্চাক স্কুলত নিব লগা হয়, 5টাততো উঠাব নোৱাৰে। 9টা টাইম ঠিকে আছিলে, কিন্তু এই গৰমৰ কাৰণেহে দিলাক।
ৰাতিপুৱা 5টাত বাচ্চাক উঠাই কিনে লৈ কঢ়াই দি যাব এইটো ৰাস্তাই মেইন এই আছিল এতিয়া 3 কিলোমিটাৰ 4 কিলোমিটাৰ ঘূৰি কিনে বাচ্চাক নিব লগা হয় হা আহ্বান মই চৰকাৰ তাতে এটাই কৈছোঁ যে আমাৰ এইটো দুৰ্গা পূজাৰ আগতে যেনেকৈ নহওক এইটো কামটো কৰি দিব লাগে এইটো হেৰি কৰিব মই এইখিনি ক'ব লগা আছিলে ঠিক আছে ধন্যবাদ অসম আদিত্য বৰপেটা।